বিলাসীপাৰ চাপৰ উচ্ছেদিতৰ কাষত উপস্থিত হৈ কান্দোলন ভাঙি পৰিল সাংসদ ৰকিবুল হুছেইন। কান্দি কান্দি কংগ্ৰেছ চৰকাৰ আহিলে সকলো ঠিক কৰি দিয়াৰ আশ্বাস ৰকিবুলৰ। আৰক্ষীৰ বাধা নেওচি চাপৰত উপস্থিত সাংসদ ৰকিবুল হুছেইন। বিলাসীপাৰৰ পৰা সুৰজামৰ ৰিপৰ্ট, অৰুণোদয় অসম। মানুহখিনিক দেখা কৰিবলৈ মুখ দিয়া নাই। এনেকুৱা এটা কৰিছে যে টেটু চাপি গোটেই মানুহখিনিক মাৰি পেলাব। মানুহখিনিৰ অৱস্থা চাচোন, কি হাহাকাৰ লাগিছে। আজি আপোনালোকে পানী এটুপা দিয়া নাই। পানী আনিব কৈছো, পানীখিনি আপোনালোকে দিবলৈ বাধা দিছে। গতিকে এই কথা বতৰাবিলাক অতি বেয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অকণমান আপুনি এই কথাবিলাক আপোনালোকে চাওক। আজি ইয়াত যুগ যুগ ধৰি মানুহসকল আছে। এই লোকসকলৰ আপোনাৰ ইয়াত যিসকল পট্টা মাটি আছে সেইসকলৰ সুকীয়া। কালি হাইকোৰ্টে আপোনাৰ ৰায় দিছে ইয়াত যে যিসকলক পট্টা দিছে সেই পট্টাৰ মানুহসকলক কোনো ধৰণৰ আপোনাৰ উচ্ছেদ নকৰিব, প্ৰপাৰ আপোনাৰ যিটো চিষ্টেম সেই চিষ্টেম বাদ দিয়ে। হাইকোৰ্টৰ অৰ্ডাৰ মানা নাই, কৈছে যে নটিচ দিব লাগে। নটিচ দি 15 দিনৰ ভিতৰত নটিচ যাতে তেওঁলোকে কোৱাৰ পিছত এটা নিয়মত আপোনালোকৰ উচ্ছেদ হ'ব। কোনো নিয়ম কানুন মানা নাই। আৰু সেইকাৰণে ইয়াৰ মানুহসকলেও আপোনাক মোক কৈছে যে যিসকলে নিয়ম মানা নাই, মুখ্যমন্ত্ৰীৰ কথাতে হওক বা যাৰ কথাতে হওক, ইয়াৰ যিসকল বিষয়াই এনেদৰে কৈছে তেওঁলোকৰ ওপৰত কণ্টেম্প কেছ কৰাৰ কথা কৈছে। আজি নহ'লেও কালিতো ব্যৱস্থা হ'বই। বিষয়াসকল এনেকৈ আপোনাৰ অমানৱীয়ভাৱে নিয়ম কানুন হাইকোৰ্টৰ অৰ্ডাৰ নামানা হৈছে। মই আজি আপোনালোকৰ গোটেইখিনি ঘূৰি আকৌ মই আপোনালোকক গোটেই কাগজ পত্ৰ দেখুৱাম কেনেকৈ হাইকোৰ্টে কৈছে যে আপোনালোকে বৈধভাৱে এই মানুহসকলক সংস্থাপন নকৰাকৈ আপোনালোকে ক'তো তেওঁলোকক নেখেদিব। যদি আপোনালোকক এই মাটিখিনি আদানীক দিবলৈ দৰকাৰ হৈছে, তেতিয়াহ'লে এই দুখীয়া মানুহসকলক আপোনালোকে এইটো এটা প্ৰাথমিক দায়িত্ব চৰকাৰখনৰ। এতিয়া চৰকাৰে তাতে উপলুঙা কৰে। চৰকাৰখনে আপোনাৰ বিভিন্ন ধৰণে আপোনাৰ এই মানুহখিনিক উপলুঙা কৰে। এইখিনি যেন মানুহেই নহয়। কথা কি সেইটো মানে কম। কিছুমান মানুহক আকৌ উচতাই দিছে, কিছুমান মানুহে কথা ক'ব পাৰে, কিছুমান মানুহে নোৱাৰে। আমি আহোঁতে পুলিচ আমাক বাধা দিছে। কালি কিন্তু বাকী দলবিলাক আহিছে, সিহঁতক বাধা দিয়া নাই। এই দুখীয়া মানুহসকলক এটুপি পানী দিবলৈ, এটুপি খোৱা বস্তু দিবৰ কাৰণে আজি এই অসুবিধা কৰিছে মানুহসকল। আজি কোৰ্টৰ ৰায় মানা নাই চৰকাৰখনে। গতিকে আজিতো আপোনাৰ উভতবোৰে নাচিছে, ঠিকে আছে। মুখ্যমন্ত্ৰীটো কৈ দিব যে মইতো যি নিয়ম কানুন মানি পেলাই কৰিব দিয়া কৈছিলো। কিন্তু যিসকল বিষয়াই সেই হাইকোৰ্টৰ বাধা থকা স্বত্বেও, ষ্টে অৰ্ডাৰ থকা স্বত্বেও, হাইকোৰ্টে এটা আপোনাৰ নিয়ম বান্ধি দিয়াৰ পিছতো সেইখিনি যদি নটিচ চটিচ নিদিয়াকৈ আপোনাৰ যিখিনি কৰিছে সেইখিনি আজি অৰাজকতা হৈছে। এই মানুহখিনি আদালতৰ ওচৰত যাব। আজি নহ'লেও কালি আপোনাৰ বিচাৰ পাব। এই বিচাৰত আমি আইনৰ সকলো ধৰণৰ সহায় কৰিবৰ কাৰণে আমি প্ৰস্তুত। আৰু এই লোকসকলক যদি যিসকল ভূমিহীন সেইসকলক সংস্থাপনৰ দায়িত্ব আমি ল'ব লাগিব। সেইটো আমি ল'ম। সংস্থাপন আমি দিব লাগিব, তেওঁলোকে ঘৰ দিব লাগিব। ক'ত থাকিব মানুহখিনি? ক'ত থাকিব মানুহখিনি? পেটৰ বুকত কলমলাই আছে। সেইকাৰণে আমি ইয়াত আহিছোঁ। মোক আজি আহিবলৈ দিয়া নাই। আগবাটতে মোক কৈছে ইয়াৰ পৰা যাবগৈ লাগে। মই ইয়াত মানুহ আকৌ বিভিন্ন ক্ষেত্ৰত আপোনাৰ যিসকলে তেওঁৰ কথা মতে চলা বিভাগ কৰে, সেইসকলে আকৌ আপোনাৰ যেন আমিহে গভৰ্ণমেণ্ট। আমি গভৰ্ণমেণ্ট নহয় নহয়। গভৰ্ণমেণ্ট আজি বেলেগ। গভৰ্ণমেণ্টেহে ভাঙিছে। সেই গভৰ্ণমেণ্টে ভাঙা মানুহখিনিক তেওঁলোকৰ পক্ষ লৈছে। কোনে কোনে লৈছে কি নাই আজি মই সেইখিনি কথা ক'ব খোজা নাই। সেইকাৰণে মই কৈছোঁ যে এই দুখীয়া মানুহসকলৰ অকণমান কান্দোনটো যি হওক মানুহ আমিতো দানৱ নহয়। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত, গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।